পবিত্ৰ ঈদৰ দিনা যোৰহাটবাসী, অসমবাসী, ভাৰতবাসী তথা বিশ্ববাসীলৈ আমাৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা আৰু আন্তৰিক ওলগ জনাইছোঁ আৰু আশা কৰোঁ এই ঈদে আমাৰ সকলোৰে মাজত সম্প্ৰীতি এনাজৰীডাল আৰু মজবুত কৰি তোলে যেন। আৰু ইয়াৰ লগতে আৰু এটা আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হিয়াৰ আমঠু জুবিন দা আজি আমাৰ মাজত হেৰাই যোৱা প্ৰায় ছমাহ অতিক্ৰম হ'ল। গতিকে তেখেতে যি ন্যায়, সেই ন্যায় প্ৰক্ৰিয়া যাতে খৰতকীয়া হওক আৰু তেখেতে যাতে উচিত ন্যায় পায় তাৰ বাবে আমি মহান আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ ইমাম চাহাবে আজি ঈদৰ নামাজত তাৰ বিষয়ে দোৱা কৰিলে। গতিকে আমি সকলোৱে তেখেতৰ ন্যায়ৰ বাবে দোৱা কৰিছোঁ। গতিকে হয়, ইমামতি কৰিলে আজি আমাৰ চেউনি আলি জামা মছজিদৰ পেছ ইমাম। মানুহলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ এইবেলি যোৰহাট এই ঈদগাহ ময়দানত সঁচাকৈ মই অতিকৈ ভাল পালোঁ, ভাল লাগিলে। ইয়াত যেনেকৈ সুন্দৰভাৱে মানুহ খুব শৃংখলাবদ্ধভাৱে নামাজ পঢ়িলে আৰু আমাৰ সাংবাদিক বন্ধুসকলেও সহযোগিতা আগবঢ়ালে আৰু সাংবাদিক বন্ধুসকলৰ জৰিয়াই তেখেতসকলৰ ৱচিলাই মই এটা কথাই গোটেই বিশ্ববাসীৰ ওচৰত আবেদন কৰিছোঁ যে গোটেই বিশ্বৰ মানৱ জাতিয়ে যাতে একত্ৰিত হৈ ভাতৃত্ববোধ গঢ়ি সকলোৱে যাতে এক হৈ থাকে। আৰু আমি সকলোৱে জানো মধ্যপ্ৰাচ্যত যি যুদ্ধৰ দামামা, যি যুদ্ধৰ বিভীষিকা চলি আছে, প্ৰতিজন মানৱে ইয়াক বিৰোধিতা কৰিছে। আমি ভাৰতীয় হৈ আমি ইয়াৰ বিৰোধিতা কৰিছোঁ যে যুদ্ধ বন্ধ হ'ব লাগে, সকলো মানৱ জাতি ঐক্যবদ্ধ হৈ এক হৈ থাকিব লাগে, ইখন দেশে সিখন দেশক সহায় সহযোগিতা আগবঢ়াব লাগে। সদৌ শেষত মই সকলোলৈ আকৌ ঈদৰ শুভেচ্ছা যাচি মই এইখিনিতে মোৰ আপোনালোকৰ ওচৰত মই বিদায় লৈছোঁ। ধন্যবাদ। জুবিনদাৰ কাৰণে বিশেষ কৰি মই দোৱাত ইতিমধ্যে উল্লেখ কৰিছোঁৱেই। জুবিন দা আমাৰ অসমৰ হিয়াৰ আমঠু আছিল। আৰু মই আজি মোৰ যিখিনি মই যিখিনি বক্তৃতা দিলোঁ, সেই বক্তৃতাত তেখেতে কোৰাণত যেনেকৈ আহিছে প্ৰকৃতিৰ সংৰক্ষণ কৰি ৰখা প্ৰতিটো বস্তু, আৰু মেইন উদ্দেশ্যই হৈছে পৃথিৱীৰ প্ৰতিটো বস্তুৰ সেৱা কৰা। আজি মানৱ হিচাপে আমি প্ৰতিটো বস্তুৰে সেৱা কৰিব লাগিব। গছ গছনি, জীৱ জন্তু, পাহাৰ পৰ্বত সকলো আমি সংৰক্ষিত কৰি ৰাখিব লাগিব। তেনেহ'লেহে আমি আমাৰ পৃথিৱীখনৰ সৌন্দৰ্যক চম্ভালি ৰাখিব পাৰিম। আমি আমাৰ পৃথিৱীখনৰ ভাৰসাম্যক আমি ৰক্ষা কৰিব পাৰিম। আজি দেখি আছোঁ যে পাহাৰবিলাক কেনেকৈ কাটি ধ্বংসস্তূপত পৰিণত কৰি আছে, যাৰ ক্ষতি আমি প্ৰতিজন মানৱেই ভুগিব লাগিব, যাৰ কাৰণে ভূমিস্খলন হ'ব। কোৰাণত আহিছে বল জিবাল আউতাদা, যে পৃথিৱীৰ প্ৰতিটো স্থানত আল্লাই যেতিয়া দৰকাৰ হৈছে সৃষ্টিকৰ্তাই দৰকাৰ মতেই পাহাৰবোৰক শিলৰ দৰে, অৰ্থাৎ একোটা মাইলৰ দৰে আল্লাই পৃথিৱীখন যাতে তাৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰে তাৰ কাৰণে মাইল খুঁটিবিলাক ৰাখি থৈ দি দিছে পাহাৰবিলাক। কিন্তু আফচোচ আৰু দুখৰ কথা, আজি মানৱে সেই পাহাৰবোৰ নিজৰ প্ৰয়োজনৰ লাভৰ কাৰণে সেই পাহাৰবোৰ ধ্বংস কৰি প্ৰকৃতি ধ্বংস কৰি আছে। আৰু জুবিন গাৰ্গদাই আমাক সদায় কৈ গৈছিল, মই শুনিছোঁ মই সঁচাকৈ ভাল লাগে তেখেতৰ কথা বতৰাবোৰ, যে প্ৰকৃতিপ্ৰেমী আছিল তেখেতে গছ গছনিক ভাল পাইছিল, গছ গছনি ৰোপণ কৰিবলৈ দিছিল। গতিকে তেখেত সঁচাকৈ এজন অসমৰ বৃহৎ এক সম্পদ আছিল। আমি এই সম্পদক হেৰুৱালোঁ। আমি সকলোৱে আজি একত্ৰিত হৈ এই যোৰহাট ঈদগাহ ময়দানৰ পৰা আমি যোৰহাটবাসী হৈ আমি তেখেতৰ কাৰণে দোৱা প্ৰাৰ্থনা কৰিছোঁ, যাতে তেখেতে আগন্তুক দিনত অতি সোনকালে তেখেতে ন্যায় পায় আৰু তেখেত যোৰহাটৰ মাটি, বায়ু, পানী আৰু তেখেতে যোৰহাটৰ কৃষ্টি সংস্কৃতি, কলা কৃষ্টিৰ লগত জড়িত থাকি তেখেতৰ স্মৃতি এই যোৰহাট জিলাৰ লগত জড়িত হৈ আছে। গতিকে আমি যোৰহাটবাসী হৈ কামনা কৰোঁ জুবিন দাই অতি সোনকালে ন্যায় পাক। জয় অসম। মোৰ নাম ক'ব লাগিব নি? মোৰ নাম মহম্মদ আমিনুল হক। মই আজি ইয়াতে আমন্ত্ৰণ মৰ্মে মই ইয়াত ঈদৰ নামাজ পঢ়ালোঁ। ধন্যবাদ সাংবাদিক বন্ধুসকললৈ ধন্যবাদ।
আৰু যিসকল সাংবাদিকে নিষ্ঠা আৰু সততাৰে দেশখনক আগবঢ়াই লৈ যাবৰ কাৰণে কাম কৰি আছে মই তেখেতসকললৈ আন্তৰিক শুভেচ্ছা আজি ঈদৰ দিন ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সাংবাদিক হ'ল দেশৰ চতুৰ্থ স্তম্ভ, আমি সদায় সন্মান কৰিম আৰু আমি আশা কৰোঁ, জনসাধাৰণে আশা কৰোঁ সাংবাদিকে সত্য আৰু সত্যতাৰ সংবাদ জনসাধাৰণলৈ আগবঢ়াওক। জয় অসম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।